আমি লখিমপুৰ জিলাৰ লালুক নাওবৈচা অঞ্চলিত লালুক প্ৰাথমিকৰ সংগী। আমি লালুকৰ পৰা পদবৰ্যে যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত হ'ব 6, 7, 8, 9 তাৰিখে। আমি তালৈকে পদবৰ্যে পদযাত্ৰা কৰি আহিছোঁ। কৃষ্ণ। এতিয়া কিমান দিনত আপোনালোকে পোৱা হেৰি আছে? আমি ঘৰৰ পৰা 22 জানুৱাৰীৰ পৰা ওলাই আহিছোঁ। 22 জানুৱাৰী আজি 3 দিন হৈছে আমাৰ। আমি 15 দিন হাতত সময় লৈ আহিছোঁ। আমি 6 তাৰিখে হয়তো গধূলি আমি সোমামগৈ। গোটেই দিনটো ৰাতি অহা যোৱা চলেনে নে মাজত? নহয়, আমি এতিয়া ৰাতি থাকিম। আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰিছে। এই জেগাটো বৰদলনিৰ জেগা। গতিকে বৰদলনিৰ আমাৰ থকাৰ ব্যৱস্থা কৰিছে আমাৰ সংগী বাসকলে। গতিকে আমি ৰাতি খোজ নাযাওঁ, আমি দিনতে পদযাত্ৰা কৰোঁ। সময়মতে আহাৰ পাইছেনে? আহাৰ আমি দিনত তেনেকৈ নলওঁ। আমি ৰাতি য'ত আমি আশ্ৰয় লওঁ তাতে আমি সিদ্ধমতি লওঁ, নহ'লে দিনত আমি ফল মূল জুচ তেনেকৈ আমি আহাৰ। আৰু কি ক'ব, এই যিহেতু আপুনি এটা মহৎ উদ্দেশ্যত যেতিয়া আহিলে, বাকী ভক্তসকলক কি আহ্বান জনাব? কৃষ্ণ। আমি সিমানৰ পাত্ৰ নহয়, তথাপি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ভকতৰ এটা উদ্দেশ্য যে এক দেও এক সেৱ একেবিনে নাই কওঁ। গতিকে আমি এক ঈশ্বৰবাদত বিশ্বাস কৰোঁ, আমি ভাগৱতত বিশ্বাস কৰোঁ, ভাগৱত বাংমূৰ্তি হিচাপে আমি সেৱা কৰোঁ। সেয়েহে ভাগৱত শ্ৰৱণ কৰিলে বহু কথা জানিব পৰা যায়। গতিকে ভাগৱত যদি শ্ৰৱণ কৰে বা কীৰ্তন কৰে, নিজৰ জীৱনত কিছু কথা লগাব পাৰে। যিখিনি কথা ভাগৱতত আছে আৰু সেইখিনি আমি লৈ থাকিলে আমাৰ জীৱনটো ধন্য হৈ যায়। আমি যিকোনো কাম কৰিবৰ কাৰণে সাহস পাওঁ। যিহেতু আমি এতিয়া পদযাত্ৰা কৰি যোৱা বছৰ আমি 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়াত আছিল। আমি 450 কিলোমিটাৰ আমাৰ লালুকৰ পৰা আমি পদযাত্ৰা গৈছিলোঁ। 9 দিনত পাইছিলোঁ। তো অলপ কষ্ট হৈছিল, সেইকাৰণে আমি এইবাৰ 15 দিন হাতত লৈছোঁ, যিহেতু ভকত বৈষ্ণৱক লগ ধৰিবলগীয়া হয়। আৰু এইখিনিতে আমাৰ নতুন প্ৰজন্ম যুৱ প্ৰজন্মসকলে খুব ড্ৰাগছৰ এডিক্টেড হৈছে, মদ ভাং চিগাৰেট এইবিলাক খাব লৈছে। গতিকে আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এটা বিশাল সেৱা বাহিনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। আৰু সেৱা বাহিনী যিসকলে সেৱক সেৱিকাই সেৱা ধৰি থাকে, তেওঁলোকে আমি জনাত, আমি দেখাত, আমাৰ দৃষ্টিত আজিলৈকে তেওঁলোকে বেয়া কাম কৰিব পৰা সাহস পোৱা নাই। সেইকাৰণে আমি প্ৰত্যেকজন শিশু যুৱক যুৱিকাসকলক সেৱা বাহিনী হিচাপে সেৱা বাহিনীত সেৱা ধৰি জীৱনটো ধন্য কৰি কিছু কথা জানি সেৱা বাহিনীৰ লগত যোগদান হওক, আৰু সংগীতৰ লগত যোগদান হওক, ভাগৱতৰ লগত যোগদান হওক, আধ্যাত্মিক দিশটোলৈ আহক। আমি সকলোৱে শান্তি বিচাৰোঁ, শান্তি হওক তাৰে কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজলৈ আমি সেৱা নিবেদিছোঁ। যিহেতু আমাৰ প্ৰায় আজি 30 কিলোমিটাৰ আমি আহিছোঁ। আমি আপোনাৰ পদুমী থানত আছিলোঁ। পদুমী থানৰ কাষতে আমাৰ সংগী বাপ আছিলে, তেখেতৰ তাত আছিলোঁ। আৰু আমি লখিমপুৰ লালুকৰ পৰা ইয়ালৈকে যিমানখিনি ভকত বৈষ্ণৱ লগ পাইছোঁ, তেওঁলোকক আমি শ্ৰীচৰণৰ শতকোটি বা প্ৰণাম জনাইছোঁ। আপোনালোকক শ্ৰীচনৰ শতকোটি বা প্ৰণাম জনাইছোঁ। যিহেতু আপোনাৰ প্ৰচাৰ মাধ্যমে এই প্ৰচাৰ কৰি আছে। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ যি প্ৰচাৰ প্ৰসাৰ, এই প্ৰচাৰ প্ৰসাৰ যাতে গোটেই বিশ্বজুৰি হয় তাই কামনা কৰিছোঁ। সকলোকে আমি ভক্তিবাৰ সেৱা নিবেদন কৰি আমি সেৱা ধৰিছোঁ।